2024 চনৰ লোকসভা নিৰ্বাচনত ফলাফল দেখাৰ পাছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভয় খাইছে যে 26ত তেওঁলোকৰ ভেটি খহিব। সেইকাৰণে এতিয়াৰ পৰা উপনিৰ্বাচনৰ আগতে উপনিৰ্বাচনতো তেওঁলোকে চিটসমূহত হাৰিব এই কথা জানে। সেইকাৰণে সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই মনত পেলাই দিব খুজিছোঁ, তেখেতসকলৰ প্ৰধানমন্ত্ৰী, দেশৰ যিগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহি 16 মে'ৰ পিছত বিদেশীয়ে তালি টোপোলা বান্ধি যাব লাগিব বুলি কৈছে। তেওঁলোকৰ ভিজন ডকুমেণ্টত অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি কৈছিল। তেখেতসকলে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন তেখেতসকলৰ চৰকাৰ থকাৰ সময়তে উচ্চতম ন্যায়ালয়ৰ তদাৰক আৰু নিৰ্দেশনাত এখন উন্নীতকৰণৰ কাম চলিছিল। তেওঁলোকৰ চৰকাৰৰ দিনত তেওঁলোকে নোৱাৰি এইখন এতিয়া ত্ৰুটিপূৰ্ণ বিদেশীযুক্ত এখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী হিচাপে থিয় হৈ আছে। আৰু উচ্চতম ন্যায়ালয়ে ইতিমধ্যে ইয়াৰ ৰেক্টিফিকেশ্যনৰ কাৰণে 20% বা 25% পুনৰীক্ষণৰ কাৰণে এটা চিন্তা চৰ্চা কৰাৰ কথা আছিল। কিন্তু চৰকাৰৰ তাৰমানে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ অৱহেলা আৰু দিল্লীত বিজেপি চৰকাৰ অৱহেলাৰ কাৰণে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখনো উন্নীতকৰণৰ কাম নহ'ল। অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী নকৰিলে। তাৰ মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থাকোঁতে চুক্তি ৰূপায়ণৰ দায়িত্বত আছিল। বিজেপিলৈ আহিও চুক্তি ৰূপায়ণৰ দায়িত্ব কিছুদিন লৈছিল। তাৰ মানে অসম চুক্তিৰ যোগেদি বিদেশী নাগৰিকৰ চিনাক্তকৰণ, বহিষ্কৰণৰ কাম, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম, অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰাৰ কথা, এইবোৰ কথা নকৰি মুখ্যমন্ত্ৰীয়ে নিজে বিফলতা ঢাকিবৰ কাৰণে এতিয়া পুনৰ হিন্দু মুছলমানৰ বিভাজনৰ ৰাজনীতি আৰম্ভ কৰিছে আৰু বিদেশী দেখা আছে। যদি বিদেশী আছে তোমালোকে চিনাক্তকৰণ কৰি বহিষ্কাৰ নকৰা কিয়? পপুলেশ্যন বিল আনিম বুলি কৈছিল। পপুলেশ্যন বিল আনিম বুলি কোৱাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই এইখন আজি মুখ্যমন্ত্ৰী হৈ কিয় কাৰ্যকৰী কৰিব পৰা নাই? যদি অবৈধ বিদেশী আহিছে, ভাৰত বাংলাদেশ উন্মুক্ত সীমান্ত চিল কৰিব কিয় পৰা নাই? চিনাক্তকৰণ কৰি বহিষ্কৰণ কৰিবৰ কাৰণে দিল্লীক কিয় হেঁচা দিব পৰা নাই? এখন যে প্ৰত্যাৰ্পণ চুক্তি দিল্লীয়ে কৰিব লাগে বাংলাদেশৰ লগত, তাৰ মানে বিদেশীটো তেওঁলোকৰ কাৰণেও ভোট বেংকৰ ৰাজনীতি। তেওঁলোকে ইয়াক দেখুৱাই মানুহক ভয় খুৱাই মানে তেওঁলোকে ভোট লৈ এটা সময়ত এই মুছলমান যিসমূহ অধ্যুষিত অঞ্চলসমূহতে গৈ তেওঁ ভোট বিচাৰিছিলে। তেওঁলোকক মাটিৰ পট্টা দিম বুলি বিশেষভাৱে কৈছিল আৰু বিভিন্ন ধৰণৰ কথা বতৰাই প্ৰলোভনৰ ৰাজনীতি, বিভাজনৰ ৰাজনীতি তেওঁ কৰিছিল। গতিকে এই গোটেই কথাটোক লৈ হিমন্ত বিশ্ব শৰ্মা এতিয়া হঠাৎ মানে মুছলমান বা বিদেশীৰ ভোট দেখাৰ গোটেই কথাটোৱে এই উপনিৰ্বাচন আৰু 26ৰ নিৰ্বাচনৰ কথা ইয়াৰ লগত জড়িত হৈ আছে। গতিকে আমি আহ্বান জনাইছোঁ যে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰক, অসম চুক্তি কাৰ্যকৰী কৰক, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ যোগেদি বিদেশী নাগৰিকৰ নাম চিনাক্তকৰণ কৰি ত্ৰুটিহীন বিদেশীমুক্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী এখন অসমত দিয়ক আৰু তাৰ লগে লগে তেওঁ পপুলেশ্যন বিলখন তেওঁ ইণ্ট্ৰডিউচ কৰি সৎ সাহস দেখুৱাওক। গতিকে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছোঁ যে মানুহক আৱেগিক কথা কৈ ভুল মানে বিপথে পৰিচালিত নকৰিব। এই যদি দায়িত্ব যদি বিদেশী নাগৰিক চিনাক্তকৰণ বহিষ্কৰণৰ দায়িত্বত যদি বিফল হৈছে, সিংহভাগ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাই ল'ব লাগিব। কাৰণ আটাইতকৈ বেছি চুক্তি ৰূপায়ণৰ দায়িত্বত আছিল, আটাইতকৈ বেছি ক্ষমতাশালী পজিশ্যনত থকা মানুহগৰাকী তেওঁ, আৰু তেওঁ এতিয়া অসমৰ মুখ্যমন্ত্ৰী হৈ এই বিষয়টো 16 মে'ৰ পিছত বিদেশী তালি টোপোলা বান্ধি ইয়াৰ পৰা খেদিব নোৱাৰি, বিদেশী চিনাক্তকৰণ কৰিব নোৱাৰি। এতিয়া ৰাইজক আকৌ হিন্দু মুছলমানৰ নামত ভোট বিভাজনৰ, ধৰ্মীয় মেৰুকৰণ আৰু সাম্প্ৰদায়িকতা, ধৰ্মীয় উন্মাদনাৰ ৰাজনীতি কৰিব খুজিছে। গতিকে অসমৰ ৰাইজক এই কথাবোৰ মনত পেলাই দিছোঁ। আৰু ইয়াৰ কাৰণে যদি দায়ী তেতিয়া দিল্লীৰ বিজেপি চৰকাৰ, অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা নিজে।